নমস্কাৰ ইডুৱেন জগতে চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ। আপোনালোকক জনাওঁ যে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন অসমৰ তৰফৰ পৰা এটা বিশেষ নটিফিকেশ্যন ওলাইছে আৰু এই নটিফিকেশ্যনটোৰ জৰিয়তে জনোৱা হয় যে আমাৰ আৰপি লাভ কৰি থকা বিদ্যালয়সমূহৰ সকলো টিচিং আৰু নন টিচিং যি ষ্টাফ আছে ষ্টাফসমূহে নেক্সট যি একাডেমিক ছেশ্যন আছে অৰ্থাৎ 1 এপ্ৰিল 2024 পৰা তেখেতসকলৰ উপস্থিতি শিক্ষাক্ষেত্ৰ এপৰ জৰিয়তে দিয়াটো বাধ্যতামূলক কৰিবলৈ তেখেতসকলক নিৰ্দেশনা দিয়া হৈছে। আৰু লগতে আমাৰ যি PM পোষণ মিছন আছে এই PM পোষণ মিছনৰ অন্তৰ্গত যিসমূহ বিদ্যালয় আছে বিদ্যালয়সমূহৰ হেডসমূহক তেখেতসকলৰ যি ষ্টুডেণ্ট আছে ষ্টুডেণ্টসমূহৰ উপস্থিতি 1 এপ্ৰিল 2024 পৰা শিক্ষাক্ষেত্ৰ এপৰ জৰিয়তে ল'বলৈ নিৰ্দেশ দিয়া হৈছে। আৰু যি জুৰিষ্টিকশ্যন আছে জুৰিষ্টিকশ্যন অনুসৰি এই আমাৰ যি হেড অফ ইনষ্টিটিউট আছে PM পোষণৰ অন্তৰ্গত বিদ্যালয়সমূহৰ আৰু টিচিং আৰু নন টিচিং যিসমূহ ষ্টাফ আছে ষ্টাফসমূহলৈ এই ওপৰৰ যি বিষয় দুটা আছে এই বিষয় দুটাৰ সংক্ৰান্তত যি প্ৰয়োজনীয় নিৰ্দেশ আছে এই নিৰ্দেশ প্ৰেৰণ কৰিবলৈ সকলো স্কুল ইনস্পেক্টৰৰ লগতে DEO DMC তাৰপিছত সমগ্ৰ শিক্ষা আৰু এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ আৰু PM পোষণক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।